চাইকেলখন লৈ কেনিবা ফুৰিবলৈ যোৱাৰ হেঁপাহ এটা বহুত দিনৰ পৰাই মনত পুহি ৰাখিছিলোঁ। পিছে সময় আৰু লগ এই দুয়োটাৰ অভাৱত যাব পৰা নাছিলোঁ। আজি সময় আৰু লগ দুয়োটাই যেতিয়া মিলিল, মই আৰু গাঁৱৰে দুটা ভাইটি লগ লাগি ওলালোহি অসম অৰুণাচল সীমান্তত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এডোখৰ অতি মনোমোহা ঠাই চিজুচা। পিছে ৰ'ব, আজিৰ এই ভিডিঅ'টোৰ আৰম্ভণি ইয়াত নহয় কিন্তু, গতিকে আহক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। গুড মৰ্ণিং। ৰাতিপুৱা শোৱাৰ পৰা উঠি খিৰিকীৰে বাহিৰলৈ চাই দেখোন পোহৰ বহুতেই হ'ল। সেয়ে সোনকালে উঠি আহি মুখখন ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু তাৰ পাছত মায়ে বনাই দিয়া চাহকাপৰ সোৱাদ ল'লোঁ। আৰু চাহকাপ খোৱাৰ পিছত লগৰকেইটাক ফোন কৰি ওলাই আহিবলৈ কৈ ময়ো নিজৰ চাইকেলত যাৱতীয় বস্তুবোৰ বান্ধি ওলাই দিলোঁ চিজুচালৈ বুলি। আমি দুটা আহি পালোহি আৰু এটালৈ ৰখি আছোঁ। এইফালৰ পৰা আহিব, এইফালৰ পৰা আহিব, এতিয়ালৈকে আহি পোৱাহি নাই। ভাত চাত খাইছে চাগে, জানো কি কৰিব আৰু মোৰ ছাগলী বন্ধা এটা আছে, সেইটো বোপাই আহি পালেহি। কি ভাত খাই আহিলা নেকি? কি খাই আহিলা? মই মটৰ কেইটামান। তুমি কি খালা? চাহ। বোলা এতিয়া আমি যাওঁ দেই। সংগৰ কেনেকুৱা ফিলিংছ? কেনেকুৱা, ভাল নে বেয়া? কি হয়গে ন, গৈ আকৌ যেন সৰুজনা ইমান ওপৰ পালেহি নহয়। বহুত দূৰ আহিলোহি বাৰু, যিমান আহিলোঁ আৰু তাৰ 3 গুণমান আছে যাবলৈ। এতিয়া অলপ বজাৰ কৰি ল'ম কিবা এটা খাবৰ কাৰণে, তাৰপিছত দেখা যায় আৰু কিমান দূৰ কেনেকৈ যাব পাৰোঁ। কিবা আছেনে? তাৰপিছত ইয়াত বজাৰত আমাৰ নগদা বজাৰত নহ'ল। এতিয়া শুনিছোঁ বালিজুৰিত বোলে বজাৰ আছে, বালিজুৰি বজাৰৰ পৰা মুৰ্গী কিনিমগৈ আৰু। মুৰ্গী হওক বা কিবা এটাই হওক কিনিমগৈ আৰু। এতিয়া আমি ইয়াৰ পৰা গৈ লওঁ। মানুহক সুধিলোঁ এইফালেদি যাবলৈ শ্বৰ্টকাট ৰাস্তা এটাও দেখুৱাই দিলে। থাকোচোন এইটো ৰাস্তাইদি কিমান দূৰ পাৰোঁ আৰু, কেনি যাব লাগেতো নাজানো বাৰু, সুধি গৈ থাকিম আৰু। আৰু তাৰ পাছত আমি লাহে লাহে আগবাঢ়িলোঁ আমাৰ চাইকেলেৰে ভিতৰুৱা গাঁৱৰ একা বেকা বাটেৰে বালিজুৰিলৈ বুলি। মাজেৰে পথাৰৰ কাষেৰে শিলগুটি দিয়া ওখ পাখ ৰাস্তাত একদম অফ ৰোড হোৱা দি হৈ গৈছে আৰু আমাৰ তিনিটাৰ কাৰণে। বালিজুৰি নাপাইছোঁ। অথনিৰ পৰা আহি আছোঁ। এতিয়াও 5 কিলোমিটাৰ বাকী। আৰু এইদৰে অৱশেষত আমি আহি পালোহি বালিজুৰি। আমি সেই বালিজুৰি পাই গ'লোহি। এতিয়া বালিজুৰি বজাৰত সোমাই কিবা অকণমান লৈ খাবলৈ, তাৰপিছত গৈ থাকিম আৰু। তেতিয়া বজাৰ বহিবলৈ আৰম্ভ কৰিছিলহে মাথোঁ, আৰু আমি চিধাই মাৰি পঠিয়ালোঁ মাংস বজাৰৰ ফালে।
আৰু মাংস লৈ আমি আকৌ আগবাঢ়িলোঁ চিজুচালৈ বুলি। বাটত গৈ থাকোঁতেহে মনত পৰিল, সকলো ল'লোঁ কিন্তু ডিছপাত ল'বলৈ পাহৰিলোঁ। সেয়ে বাটতে কলগছ দেখা পাই তাৰে এজোপাৰ পৰা পাত এখিলা কাটি আনি মোনাটোত জাপি ভৰাই ল'লোঁ। চিজুচালৈ যোৱা পথটো কিন্তু কিছু কিছু ঠাইত অত্যন্ত বেয়া আছিল। অৱশ্যে পথটোৰ মেৰামতিৰ কামো কিন্তু চলি আছিল। বাটতে এই জুৰিটো পাই নিজকে মুখ হাত ধোৱাৰ পৰা ৰখাব নোৱাৰি। ঠাণ্ডা পানী শৰীৰত লগাৰ পাছত গা মন সতেজ হৈ উঠিল আৰু আমি আকৌ আগবাঢ়িলোঁ চিজুচালৈ। লাহে লাহে আমাৰ চকুৰ আগত চিজুচাৰ পাহাৰবোৰ দৃশ্যমান হ'বলৈ আৰম্ভ হৈছিল। আমাৰ মনত ফূৰ্তিৰ সীমা নোহোৱা হৈছে আৰু ন উদ্যমেৰে আমি বেগাই পেডেল মাৰিছিলোঁ চিজুচাৰ পিকনিক স্পটলৈ বুলি। আৰু এইদৰেই 25 কিলোমিটাৰ চাইকেল মাৰি গৈ আমি উপস্থিত হৈছিলোঁগৈ চিজুচাত। গোটেইকেইটা আহি পালোহি চিজুচা। পানী এটা খাব লাগিছিল নি? ভাগৰ লাগিছে। হা নহয়, ঠাণ্ডা পানী এটা। অকণমান সময় বহি আমি এটুকুৰা এনেকুৱা ঠাই বিচৰাত লাগিলোঁ য'ত আমি গা ধুবও পাৰোঁ আৰু আমাৰ খাদ্যও খাব পাৰোঁ। আৰু এটুকুৰা জেগা ঠিক কৰি আমি নামি গ'লোঁ দলংখনৰ তললৈ। এই গেলা গৰমত 25 কিলোমিটাৰ চাইকেল চলাই গৈ নৈৰ চেঁচা পানীত নমাৰ লগে লগে কিমান আনন্দ লাগিছিল সেয়া কথাৰে প্ৰকাশ কৰিব নোৱাৰি। সেয়া কেৱল অনুভৱহে কৰিব পাৰি। তাত মাংস ভৰাইছোঁ, এইফালে আমাৰ দপদপকৈ জুই জ্বলি আছে। আৰু মাংস কিটুকুৰা খৰিকাত দি আমি নামি দিলোঁ পানীৰ মাজলৈ। বাচন দিও গা ধুই আছে পানীত সোমাই। আমাৰ বুট খাইছোঁ। আৰু এইদৰেই এটা দিন প্ৰকৃতিৰ বুকুত অতি আনন্দ আৰু শান্তিৰে পাৰ কৰি উভতি আহিলোঁ ঘৰলৈ বুলি, আকৌ দৈনন্দিন জীৱনৰ মাজলৈ।